31 মাৰ্চত অন্ত পৰিব পৌৰ নিকায়সমূহৰ কাৰ্যকাল। 2015 চনৰ 1 এপ্ৰিলত কাৰ্যভাৰ গ্ৰহণ কৰা পৌৰ নিকায়সমূহৰ কাৰ্যকাল বৃদ্ধি সন্দৰ্ভত এই প্ৰতিবেদন যুগুত কৰালৈকে অহা নাই কোনো চৰকাৰী নিৰ্দেশনা। সমগ্ৰ ৰাজ্যজুৰি কৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপত পৌৰ নিকায়সমূহে গ্ৰহণ কৰি আহিছে গুৰুত্বপূৰ্ণ ভূমিকা। তেনেস্থলত কাৰ্যকাল উকলি যোৱাৰ পাছত পৌৰ নিকায়সমূহে কেনে ভূমিকা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব। তাৎপৰ্যপূৰ্ণ দিশটো এই যে পৌৰ নিকায়সমূহত একোজনকৈ চৰকাৰী বিষয়াক কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি প্ৰদান কৰিছে যদিও একেজন বিষয়াকে একাধিক দায়িত্ব অৰ্পণ কৰাত পৌৰ নিকায়সমূহত কাম কাজ চলোৱাত অন্তৰায় সৃষ্টি হৈ আহিছে। বিশেষকৈ কৰোনা ভাইৰাছৰ এই ভয়াৱহতাৰ সময়ত পৌৰ নিকায়সমূহ ভংগ কৰিলেও সৃষ্টি হ'ব পাৰে অসুবিধাৰ। এই ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা ভূমিকা লক্ষণীয় হিচাপে বিবেচিত হৈছে। 2015 চনৰ 1 এপ্ৰিলৰ দিনাখন পৌৰসভাৰ দায়িত্ব লৈছিলোঁ আৰু সেই হিচাপত আচলতে আজিৰ দিনটোত আমাৰ কাৰ্যকাল শেষ হৈছে। কিন্তু আপোনালোকে যিটো কথা জানিব বিচাৰিছে যে আমাৰলৈ কিবা নিৰ্দেশনা আহিছে নেকি, আমাৰ কোনো নিৰ্দেশনা অহা নাই। যিহেতু আপোনালোকে জানে যে দেশত বৰ্তমান লকডাউন কাৰ্যসূচী চলি আছে আৰু এই লকডাউনৰ সময়ত আমাৰ পৌৰসভাসমূহৰ বিভিন্ন পৌৰসভাসমূহৰ যিসকল জনপ্ৰতিনিধি প্ৰত্যেকেই আচলতে যিবিলাক জৰুৰীকালীন সেৱা এই সেৱাবিলাকৰ লগত জড়িত হৈ আছে আৰু আমাক যিহেতু ৰাইজে এটা বিশেষ আশা কৰি বিশেষকৈ বিপদৰ সময়ত সহায় কৰিবৰ কাৰণে আচলতে আমাক নিৰ্বাচিত কৰি পঠিয়াইছিলে। এতিয়া আচলতে সেই সহায়ৰ সময়খিনিত আমি আচলতে পূৰ্ণোদ্যমে আমাৰ জনপ্ৰতিনিধিসকলে ৰাইজক সেৱা আগবঢ়াই গৈছে আৰু মই ভাবিছোঁ যে যদি কিবা কাৰণে নিৰ্দেশনা আহে তাত আমাৰ একো অসুবিধা নাই। আমি সেৱা কৰিবলৈ অহা মানুহ, আমি বেলেগ এটা দিশেৰে আমি তেওঁলোকক সেৱা কৰিম, ইয়াত কোনো আমাৰ ক'বলগীয়া নাই। যদি আহে তেতিয়া আমি তেনেধৰণে কৰিম আৰু যদি নাহে আমি আমাৰ শেষ দিনটোৰ পৰ্যন্ত আমালোকে যেতিয়ালৈকে কাগজ নাই শেষ দিনটোৰ পৰ্যন্ত আমি বৰ্তমান যিটো চৰকাৰী ষ্টাইল আমি সেই ষ্টাইলত আমি কাম কৰি যাম।